মৰিগাঁও দৰং ব্ৰহ্মপুত্ৰৰ ওপৰেদি পাৰ হৈ পেলাই ওদালগুৰি হৈ ভূটানক কানেক্ট কৰিব। এইটো এটা আনাডাৰ নেশ্যনেল হাইৱে। মই ভাবোঁ অল দিছ প্ৰজেক্টছ উইল বি ক্লিয়াৰ উইদিন দিছ ইয়াৰ। ইয়াত বহুত পুৰণা আৰু এখন দলং হ'ব লাহৰীঘাটৰ ওপৰত কানেক্টিং দৰং এণ্ড নগাঁও। দিছ প্ৰজেক্ট ইজ অলছো এট দ্য ফাইনেল ষ্টেজেছ অফ এপ্ৰুভেল। তিনিটা ডাঙৰ ডাঙৰ প্ৰজেক্ট হাতত ৰৈ আছে। এটা মিছন চাৰিআলি তেজপুৰ 4 লেনিং, এয়াৰপোৰ্ট টু জালুকবাৰী এলিভেটেড কৰিডৰ, জাগিৰোড টু ভূটান নেশ্যনেল হাইৱে উইথ এ ৰিভাৰ ব্ৰহ্মপুত্ৰ মঙলদৈ দৰং। ফাইনেলি শিলচৰ শিলিগুৰি কৰিডৰ। পাৰটো বান্ধা হৈছে। আমি সন্তুষ্ট যিখিনি কাম হৈছে। সঁচাক বৰ্তমান পানী নোখোৱা চলে। আমি কিছুদিন আগত পানী এইটোকে আমি ভাবোঁ যে প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ যিখিনি গেপ দেখিছে, এই গেপৰ পৰা এনেই 500 মিটাৰ ভোৰাগাঁও টাউন। বৰ্তমান ভোৰাগাঁও টাউনটো নহয়, তথাপিও টাউন বুলিয়ে কৈছোঁ। আমাৰ ভোৰাগাঁও টাউন কাটি বৰ্তমান লাহেগাঁত দিয়া হৈছে। একমাত্ৰ আমাৰ গৰাখহনীয়াৰ কাৰণে আৰু ব্ৰহ্মপুত্ৰৰ কাৰণে আমাৰ টাউনখন বৰ্তমান নাই। আৰু যদি আমি দলংখন লাভ কৰোঁ ভোৰাগাঁৱৰ পৰা খাৰুপেটি, তেতিয়া আমাৰ টাউনখন আকৌ উভতি আহিব। আশা কৰোঁ ভিডিঅ'টো বেছি আপোনালোকে শ্বেয়াৰ কৰিব। এইখিনি আৰু যিখিনি মানুহে মোক কৈছে যে দলঙত তোমাৰ কিমান আগবাঢ়িছে, বৰ্তমান দলঙৰ আগবাঢ়া নাই, কোনো কাম কৰা নাই। আৰু চেংচন হ'ল দলঙৰ যিখিনি প্ৰডাকশ্যন আছিলে প্ৰচেছত আছে। যিখিনি বাজেট চব ক্লিয়াৰ হ'ল। কামটো খালি আৰম্ভ কৰিব লাগে। এতিয়া চৰকাৰে যদি অনুমতি দিয়ে কোম্পানীক, তেতিয়া কামটো আৰম্ভ হৈ যাব। ভিডিঅ'টো আশা কৰোঁ বেছি শ্বেয়াৰ কৰিব। আৰু গোটেই ব্ৰহ্মপুত্ৰ নদী চব চৰ অঞ্চল সেইফালে তৰমুজ খেতি কৰিছিল, বৰ্তমান চব পানীৰ তলত তৰমুজ।